ভাজি দুপৰীয়া এয়া ফুল মানে আছিলে। তাৰপিছত আলু, এইফালে মই লৈছোঁ মচুৰ দাইল কেইটামান ভিজাই থৈ দিছোঁ। তাৰপিছতে এয়া ভোলকেইটা বাকলি গুচাই ল'লোঁ গাছ আৰু এটা আছে। তাৰপিছতে এইফালে কাটা হৈ গ'ল। এইফালে আৰু আমাৰ গছৰে নেমু টেঙা আৰু বেঙেনা এইকেইটা ছিঙি আনিলোঁ। ছিঙি আনিলে যে বনাবলৈ ভাবিছে নেকি? নবনাওঁ গাইছ, এনেই ছিঙি আনি দেখুৱালোঁ আপোনালোকক। লোকেল মানে পাচলি বেঙেনা নেমু, তাৰপিছতে এইকেইটা ইমান ধুনীয়া ফ্ৰেছ ফ্ৰেছ হয়, মানে খাবলৈ ঘৰৰ বস্তুটো মানে অলপ হ'লেই হ'ল। আলু মিক্স কৰি এখন ভাজি বনালে বিৰাটেই সোৱাদ লাগে গাইছ। তাৰপিছতে এইফালে থৈ দিলোঁ, সেইখিনি থৈ দি পেলাই কেৰাহী পাতি দি তাৰপিছতে এইফালে মই পিঁয়াজ জলকীয়া নহৰু ধুনীয়াকৈ মানে কাটি লৈছোঁ, লৈ ইয়াতে দি দিলোঁ। আৰু এইফালে মই বনাম দেই গাইছ, গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাব। তৰৈখিনি দি দিলোঁ, আলু ভোলে ধুনীয়াকৈ কাটি লৈছোঁ, ধুই পখালি ল'লোঁ। তাৰপিছতে নিমখ হালধিটো দি দিলোঁ গাইছ। তাৰপিছত অলপ লৰাই দি তাৰপিছত মচুৰ দাইলকেইটা ধুই ল'লোঁ, ধুই লৈ ধুনীয়াকৈ দি দিলোঁ ইয়াতে। তাৰপিছতে আজিৰ ৰেচিপিটো এনেকুৱা দেই, একেবাৰে চিম্পুল। তাৰপিছত ভোল এনেকৈ মচুৰ দাইলৰ সৈতে বনালোঁ, বনাই খাই চাবচোন আপোনালোকে। আৰু তাতে আদা নহৰু অকণমান দিলে বিৰাটেই সোৱাদ লাগে। তাতে ধুনীয়াকৈ ভাজি আলু সিজিব, আলু ভোলে আলু ধুনীয়াকৈ সিজি যাব, কিন্তু দাইলকেইটা নিসিজে। কিয় নিসিজে? দাইলকেইটা অকণমান দেৰি লাগিব। তাৰপিছত অকণমান জিৰা গুড়ি দি দিলোঁ গাইছ। জিৰা গুড়িখিনি দিয়াৰ পিছতে বেলেগ মছলা একো নিদিওঁ। তাৰপিছত ধুনীয়াকৈ লৰাই দিলোঁ গাইছ। তাৰপিছত আৰু গেছটো কম কৰি দি ঢাকন মাৰি দিওঁ। এইফালে দেখিছে মই পানী দি কিনে ধুনীয়াকৈ দালি এনেকৈ চব্জিখন ধুনীয়াকৈ হৈ যাব আৰু এই অলপ হৈ যাব। তাৰপিছতে বিৰাট সোৱাদ লাগে, এনেকুৱা বনাই খাই চাব আপোনালোকে। খাইছেনে জনাব, আৰু যদি খোৱা নাই খাই চাব পাৰিব। একেবাৰে চিম্পুল ৰেচিপি। কেতিয়াবা বনাব ইচ্ছা নগ'লে এনেকুৱা এখন ৰেচিপি এখন বনাই খাই ভালো লাগে। এতিয়া আজিলৈকে ভিডিঅ'টো ইমানে, নেক্সট আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই গাইছ। তো বাই বাই। খাবলৈ খুবেই টেষ্টি হ'ব, আপোনালোকে চাব দেই।